নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম ক্লাছ 10 কম্পিউটাৰ সায়েন্স ইলেক্টিভৰ চেপ্টাৰ নম্বৰ 5 অৰ্থাৎ এক্সাম্পল। তোমালোকে লাষ্ট ভিডিঅ'বিলাক যদি চাইছা, মই তাত HTML ৰ ওপৰতো ভিডিঅ' বনাইছিলোঁ। সো HTML পঢ়োতে আমি তাত মাৰ্কআপ লেংগুৱেজ কি অলৰেডি আমি পাই আহিছোঁ। HTML মানে হৈছে হাইপাৰটেক্সট মাৰ্কআপ লেংগুৱেজ। এতিয়া XML ৰ ফুল মিনিংটো হৈছে এক্সটেনজিবল মাৰ্কআপ লেংগুৱেজ, অৰ্থাৎ ইউ এটা মাৰ্কআপ লেংগুৱেজ, কিন্তু HTML তকে তাৰ কিছু পাৰ্থক্য আছে, কিছু ডিফাৰেন্স আছে। সো গতিকে আমি XML ৰ কথা পঢ়িবলৈ যাওঁতে আমি তাৰ HTML ৰ লগত কি ডিফাৰেন্স আছে সেইখিনি ভালকৈ ষ্টাডি কৰিব লাগিব। তাৰ পিছত ইয়াৰ আমি প্ৰগ্ৰামৰ বিষয়ে পঢ়িম। টান চেপ্টাৰ একো নহয়, ই HTML তকে কৰিবলৈ যথেষ্ট সহজ হয়, কিন্তু কিছুমান কথা শিকি ল'লে চেপ্টাৰটো তোমালোকৰ কাৰণে একেবাৰে উজু হৈ যাব, সহজ হৈ পৰিব। ঠিক আছে, গতিকে আমি প্ৰথমে ডিফাৰেন্সখিনি আলোচনা কৰি লওঁ। আৰু XML ৰ যিটো পাৰ্থক্য, যিটো ডিফাৰেন্স, সেইটো কেইবাটাও ভাগত কেটেগৰাইজ কৰা হৈছে। ঠিক আছে, প্ৰথম আমি কেটেগৰাইজটো চাওঁ আমি ডাটা ছেপাৰেশ্যনৰ ওপৰত বেছ কৰি। সো ডাটা ছেপাৰেশ্যনৰ ক্ষেত্ৰত কি হয়, HTML ত কি কৈছে ভালকৈ মন কৰিবা, দ্য ষ্টেটিক টেক্সট কণ্টেণ্ট ইজ প্লেচ বিটুইন দ্য টেক্সট এণ্ড ইজ নেভাৰ মডিফাইড বাই এনি প্ৰচেছ। অৰ্থাৎ যিখিনি কণ্টেণ্টছ আছে HTML ৰ, সেই কণ্টেণ্টছবিলাক তোমালোকে মন কৰিবা স্পেচিফিক কিছুমান টেক্সটৰ মাজত লিখা হয়, হয়নে? আৰু এই প্ৰচেছ যেতিয়া তোমাৰ প্ৰগ্ৰামটো প্ৰচেছ হৈ যাব, এক্সিকিউট হৈ যাব, তেতিয়া বাই দ্য প্ৰচেছ কি হ'ব, এই যিখিনি আমি লিখাখিনি, যিখিনি আমি টেক্সটৰ মাজত লিখিছিলোঁ, সেইখিনি মডিফাইড নহয়, মডিফাই কৰিব নোৱাৰে। কিন্তু XML ৰ ক্ষেত্ৰত কি হয়, যিখিনি ডাটা আমি লিখিছিলোঁ, সেই ডাটাখিনি, প্ৰগ্ৰামত লিখা ডাটাখিনি ষ্ট'ৰ হৈ থাকে। যিহেতু HTML ত কি হয়, অকল ডাটা ডিছপ্লে কৰিবলৈহে আমি ব্যৱহাৰ কৰোঁ, কিন্তু XML ত কি হয়, ডাটা ডিছপ্লে কৰিবলৈ ব্যৱহাৰ কৰোঁ, লগতে ডাটাটো ষ্ট'ৰো কৰি থৈ দিয়ে। সেইকাৰণে ইয়াত XML ৰ ক্ষেত্ৰত কৈছে কি, ডাটা ইজ ষ্ট'ৰ্ড ইন এ ছেপাৰেট XML ফাইল, ছেপাৰেট XML ফাইল এটাত ডাটা ষ্ট'ৰ কৰি থয়, এণ্ড কেন বি আপডেটেড উইথ এ ফিউ লাইনছ অফ জাভাস্ক্ৰিপ্ট। মানে কি হৈছে, পিছত আমি যে লিখা লাইনখিনি আমি কি কৰিব পাৰোঁ, পিছত মডিফাই কৰিব পাৰোঁ জাভাস্ক্ৰিপ্টৰ সহায়ত। ঠিক আছে, কিন্তু HTML ৰ ক্ষেত্ৰত সেইটো নহয়, মডিফাই কৰিব নোৱাৰোঁ। ডাটা শ্বেয়াৰিং, ডাটা শ্বেয়াৰিঙৰ ক্ষেত্ৰত কি হয়, ডাটা HTML ৰ ক্ষেত্ৰত কি হৈছে, ডাটা ইজ এ পাৰ্ট অফ HTML ডকুমেণ্ট। HTML ডকুমেণ্টৰতো ডাটাটো এটা পাৰ্ট হয়ে, ইট ইজ নট ষ্ট'ৰ্ড ছেপাৰেটলি এণ্ড দেয়াৰফৰ such sharing of data is not possible। যিহেতু মই কৈছোঁ যে HTML only for display, not for storing, ডাটা সি ষ্ট'ৰ কৰি থ'ব নোৱাৰে, সেইকাৰণে কি হয়, ডাটাখিনি সি শ্বেয়াৰ কৰিব নোৱাৰিব, হয়নে? কিন্তু XML ৰ ক্ষেত্ৰত কি হয়, ডাটা ইজ ষ্ট'ৰ্ড ইন এ প্লেইন টেক্সট ফৰ্মেট। XML যিহেতু নট অনলি ফৰ ডিছপ্লে, ই ডাটা ষ্ট'ৰো কৰিব পাৰে, সেইকাৰণে ডাটাখিনি ই প্লেইন টেক্সট ফৰ্মেটত ষ্ট'ৰ কৰি থয় XML ৰ ক্ষেত্ৰত। ইট কেন বি এক্সচেঞ্জ বিটুইন ইনকম্পেটিবল ছিষ্টেম। ইনকম্পেটিবল যদি ছিষ্টেম আছে, মানে বেলেগ বেলেগ এনভাইৰমেণ্টৰ যদি ছিষ্টেম আছে, সেই ছিষ্টেমবিলাকৰ মাজত ই কি কৰিব, ডাটা এক্সচেঞ্জ কৰিব পাৰে। এণ্ড কেন বি ৰিড বাই মেনি ডিফাৰেণ্ট এপ্লিকেশ্যন। বেলেগ বেলেগ এপ্লিকেশ্যনো যদি আমি ইউজ কৰোঁ, তেতিয়া ইয়াৰ ডাটাখিনি তেতিয়াও ৰিড কৰিব পাৰিব। সেইটো XML ৰ এডভান্টেজ হয়। ঠিক আছে, তাৰপিছত আহিলে ডকুমেণ্ট ষ্ট্ৰাকচাৰ। HTML ৰ ক্ষেত্ৰত কোনো ডকুমেণ্টৰ নিৰ্দিষ্ট কোনো ষ্ট্ৰাকচাৰ নাই, কোনো স্পেচিফিক ষ্ট্ৰাকচাৰ নাই, সেইকাৰণে আমি লিখিছোঁ যে HTML ৰ ক্ষেত্ৰত ন' ডেফিনিট ষ্ট্ৰাকচাৰ লাইক XML। XML ৰ দৰে HTML ৰ কোনো ডেফিনিট ষ্ট্ৰাকচাৰ নাই, কিন্তু XML ত আকৌ কিছুমান ষ্ট্ৰাকচাৰ আছে। যেনেকৈ আমি কেনেকৈ লিখোঁ, XML ৰ ক্ষেত্ৰত ভালকৈ চাবা, এটা এক্সাম্পলো মই দিছোঁ। প্ৰথমে থাকে ৰুট, ৰুটৰ আণ্ডাৰত থাকিব চাইল্ড, চাইল্ডৰ ঠাইত, চাইল্ডৰ পিছত থাকিব কি, ছাব চাইল্ড থাকিব। ঠিক আছে, আৰু তাৰপিছত আমি টেক্সটখিনি ক্ল'জ কৰি দিব লাগিব। ঠিক আছে, তোমালোকে এই এক্সাম্পল যিটো দিছোঁ, এইটো মই পিছত প্ৰগ্ৰাম এটা বনাই থৈছোঁ, এই প্ৰগ্ৰামটোত ভালকৈ বুজাই দিম। ঠিক আছে, চ' তাত 3 নম্বৰ পইণ্টটো সেই প্ৰগ্ৰামটোত ভালকৈ বুজি পাবা। নেক্সট আহোঁ, টেক্সটৰ ক্ষেত্ৰত কি হয়, ইন কেছ অফ HTML, টেক্সট আৰ প্ৰি ডিফাইন। HTML ৰ টেক্সটবিলাক অলৰেডি HTML এ ডিফাইন কৰিয়ে থৈছে যে আমুক আমুক কামৰ কাৰণে এইকেইটা টেক্সটে ব্যৱহাৰ কৰিব লাগিব। দেয়াৰ আৰ ছাম এমটি টেক্সট অলছ' এভেইলেবল। HTML ৰ ক্ষেত্ৰত কি হয়, কিছুমান এমটি টেক্সটো আছে, যেনেকৈ ইমেজ টেগ। ইমেজ টেগটো এমটি টেক্সট। এমটি টেক্সট কাক কয়, যাৰ অন টেক্সট আছে কিন্তু অফ টেক্সট নাই। এতিয়া ইমেজ টেক্সটো চোৱা, IMG টেগটোৰ কথা চোৱা, IMG টেগটোৰে অন টেক্সট আছে কিন্তু অফ টেক্সট নাই, গতিকে IMG টেগটো কি হ'ব, এমটি টেগ, হয়নে? টেক্সট নেমছ আৰ নট কেছ চেঞ্চিটিভ। এতিয়া কেছ চেঞ্চিটিভ মানে কি, কেপিটেল লেটাৰ স্মল লেটাৰ কথা আহি গ'ল। যদি তোমালোকে
টেক্সট এটা লিখোঁতে যেনিবা বডি টেক্সটোৱে লিখিছা বডি টেক্সটো অপেনিং কৰোঁতে তোমালোকে স্মল লেটাৰত বডি লিখিলা আৰু ক্লোজিং কৰোঁতে কেপিটেল লেটাৰত বডি লিখিছা কিন্তু HTML দুইটা বডিকে সমানে ভেলু দিব অৰ্থাৎ কেছ সেনচিটিভ নহয় কিন্তু XML ক্ষেত্ৰত কি হয় টেক্সট আৰ ইউজাৰ ডিফাইন কি হয় আমি যিবিলাক টেক্সট ইউজ কৰোঁ আমি নিজে নাম দিব পাৰোঁ নিজে টেক্সট বনাই ল'ব পাৰোঁ প্ৰব্লেম নাই কিন্তু HTML ক্ষেত্ৰত টেক্সটবিলাক আমি নিজে বনাব নোৱাৰিছিলোঁ আৰু কি হয় XML ক্ষেত্ৰত এভৰি ওপেনিং টেক্সট মাষ্ট হেভ এ কৰেছপন্ডিং ক্লোজিং টেগ এটোতো অবভিয়াসলি থাকে কাৰণ প্ৰতিটো অন টেগৰ কি হ'ব এটা অফ টেগ থাকিবই লাগিব XML ক্ষেত্ৰত যদি ওপেনিং কৰিছো তাৰ ক্লোজিং থাকিবই লাগিব এমটি টেক্সট তাত নাথাকে যেনেকৈ HTML ত IMG টেক্সটটো পাইছিলো ওপেনিং থাকে কিন্তু ক্লোজিং নাথাকে কেতিয়াবা এনেকুৱা এটা দুটা HTML ত এমটি টেক্সট পোৱা যায় সকলো টেক্সটৰ ক্ষেত্ৰত নহয় যদিও কিন্তু XML ক্ষেত্ৰত এমটি টেক্সট নাথাকে প্ৰতিটো টেক্সটৰে ওপেনিং থাকিব ক্লোজিং থাকিবই আৰু XML ক্ষেত্ৰত কি হৈছে টেক্সটবিলাক কেছ সেনচিটিভ অৰ্থাৎ যেনেকৈ মই HTML ত কৈছিলোঁ বডি টেগ এটা ওপেন কৰিলোঁ স্মল লেটাৰত বডি বুলি লিখিছিলোঁ আৰু অফ কৰোঁতে কেপিটেল লেটাৰত বডি লিখিলোঁ একো প্ৰব্লেম নহয় HTML ক্ষেত্ৰত কিন্তু XML ক্ষেত্ৰত মই যদি বডি বুলি লিখোঁ স্মল লেটাৰত আৰু ক্লোজিংটো যদি কেপিটেল লেটাৰত মই বডি বুলি লিখি দিওঁ কাম নহ'ব কিন্তু দুইটা বেলেগ বেলেগ হিচাপে ট্ৰিট কৰিব সেইকাৰণে ই কেছ সেনচিটিভ যদি স্মল লেটাৰত বডি বুলি লিখিছোঁ তো ক্লোজিঙো স্মল লেটাৰতে দিব লাগিব যদি কেপিটেলত দিছোঁ ক্লোজিংটো কেপিটেলতে হ'ব লাগিব ঠিক আছে তাৰপিছত আহিলে এট্ৰিবিউট ভেলু এট্ৰিবিউটে কি বুজায় এটা এলিমেণ্টৰ প্ৰপাৰ্টিক বুজায় তো HTML ক্ষেত্ৰত কি হৈছে দ্য এট্ৰিবিউট ভেলু কেন বি ৰিটেন উইদাউট কোডছ এট্ৰিবিউট ভেলুবিলাক আমি HTML কোডছ নথকাকৈও কেতিয়াবা লিখিছিলোঁ কেতিয়াবা ডাবল কোডছো ইউজ কৰোঁ আৰু কেতিয়াবা ছিংগল কোডছো ইউজ কৰোঁ তাত প্ৰব্লেম নাছিলে আমাৰ কিন্তু XML ক্ষেত্ৰত কি হৈছে ডাবল কোডছৰ মাজতহে আমি এট্ৰিবিউটৰ ভেলু লিখিব লাগিব সেইকাৰণে XML ক্ষেত্ৰত কি লিখিছে কি কোৱা হৈছে এট্ৰিবিউট ভেলু শুড বি সাৰাউণ্ডেড বাই ডাবল কোডছ অনলি ঠিক আছে সো এইকেইটা আছিলে ডিফাৰেন্স HTML আৰু XML মাজত এতিয়া ষ্ট্ৰাকচাৰটো চোৱা XML ক্ষেত্ৰত ষ্ট্ৰাকচাৰটো এনেকুৱা থাকে প্ৰথমে যেনিবা মোক এটা XML ট্ৰি এটা বনাবলৈ কৈছে বা XML এখন পেজ বনাবলৈ কৈছে স্কুলৰ ষ্টুডেণ্টৰ ওপৰত সো স্কুলৰ ষ্টুডেণ্টৰ ওপৰত যদি মই এটা ষ্ট্ৰাকচাৰ বনাওঁ এটা যদি ট্ৰি বনাওঁ বা এখন পেজে যেনিবা বনালোঁ প্ৰথমে কি থাকিব তাত একাডেমিক্স থাকিব একাডেমিক্সৰ আণ্ডাৰত কি থাকিব ষ্টুডেণ্টবিলাক সোমাই থাকিব হয়নে আৰু সেই ষ্টুডেণ্টবিলাকৰ কি প্ৰপাৰ্টি থাকিব কি কেৰেক্টাৰ থাকিব তাৰ ৰোল নাম্বাৰ থাকিব তাৰ নেম থাকিব তাৰ ইমেইল ID থাকিব আৰু পাৰ্চেণ্টেজ থাকিব আৰু নেমৰো হয়তো তুমি ফাৰ্ষ্ট নেম আৰু ছেকেণ্ড নেম এনেকৈ ডিফাৰেঞ্চিয়েট কৰি দিব পাৰা গতিকে তাত একাডেমিক্সটোক আমি ক'ম ৰুট বুলি ৰুট এলিমেণ্ট সেই একাডেমিক্সৰ আণ্ডাৰত ষ্টুডেণ্ট আহিছে চ' ষ্টুডেণ্টটো হৈ গ'ল তাৰ চাইল্ড এলিমেণ্ট মানে একাডেমিক্সৰ চাইল্ড এলিমেণ্ট ষ্টুডেণ্ট আৰু ৰোল নাম্বাৰ নেম ইমেইল পাৰ্চেণ্টেজ এইবিলাক হৈছে সাব চাইল্ড একাডেমিকৰ কাৰণে আৰু ষ্টুডেণ্টৰ কাৰণে চাইল্ড এলিমেণ্ট হ'ব ঠিক আছে আৰু এই ৰোল নাম্বাৰ নেম ইমেইল পাৰ্চেণ্টেজ ইহঁতে কি হ'ব ইহঁতৰ কাৰণে ষ্টুডেণ্ট হ'ব পেৰেণ্ট এলিমেণ্ট ঠিক আছে সো এতিয়া ৰুট এলিমেণ্ট কি পেৰেণ্ট এলিমেণ্ট কি বুজি পালা আৰু চাইল্ড এলিমেণ্ট কি বুজি পালা আৰু সাব চাইল্ড এলিমেণ্ট কি বুজি পাইছা তো একাডেমিকৰ কাৰণে ৰোল নাম্বাৰটো কি হ'ব সাব চাইল্ড এলিমেণ্ট হ'ব অৰ্থাৎ আমাৰ যেনেকৈ যদি আমাৰ সাধাৰণ ভাষাত যদি কওঁ কি ক'ম নাতিপুতি বুলি যে কয় গতিকে একাডেমিকৰ কাৰণে কি হ'ব ৰোল নাম্বাৰ নেম ইমেইল ID পাৰ্চেণ্টেজ এইবিলাক হ'ব সাব চাইল্ড ঠিক আছে আৰু এটা ৱৰ্ড তোমালোকৰ কিতাপত হয়তো পাবা নেষ্টেড চাইল্ড এলিমেণ্ট এনেকুৱা হ'ব এইটো ধৰা ষ্টুডেণ্টক ভাগ কৰিছোঁ আমি ৰোল নাম্বাৰ নেম ইমেইল পাৰ্চেণ্টেজ এইবিলাকত গতিকে সেই ৰোল নাম্বাৰটোক বা নেম এইবিলাকক আমি ষ্টুডেণ্টৰ নেষ্টেড চাইল্ড এলিমেণ্ট বুলিও আমি ক'ব পাৰোঁ ঠিক আছে এতিয়া এটা মই XML প্ৰগ্ৰাম দেখুৱাইছোঁ তো XML প্ৰগ্ৰামটো আমি কেনেকৈ লিখোঁ XML আমি গ্ৰেটাৰ দেন স্মলাৰ দেন চিম্বলৰ মাজত আমি কি লিখোঁ কুৱেশ্যন মাৰ্ক এটা দি লিখোঁ XML ভাৰ্চন ইকুৱেলছ টু আণ্ডাৰ কোটেশ্যন 1.0 কুৱেশ্যন মাৰ্ক সো এই 1.0 তাৰ ভাৰ্চন হয় তো সেই তাৰপিছত আহে আমি যিহেতু ট্ৰিট দেখিছিলোঁ ফাৰ্ষ্ট একাডেমিক আহিছিলে সো একাডেমিক্স নামৰ এটা টেক্সট বনালোঁ আৰু এই টেক্সটটো আমি নিজে বনাইছোঁ হয়নে ইউজাৰ ডিফাইন তাৰমানে সেইটো প্ৰি ডিফাইন নহয় আৰু ইয়াত যেনেকৈ অপেনিং কৰিছোঁ তেনেকৈ ক্লোজিঙো কৰিছোঁ সেইকাৰণে তোমালোকে মন কৰিছা যে এই একাডেমিক্সটো য'ত লিখিছোঁ
এইটো অপেনিং টেক্সট আৰু সেইমতে একাডেমিক্স ক্লোজো কৰিছোঁ এই একাডেমিক্সৰ আণ্ডাৰত কি আহিছিলে ভালকৈ চোৱা ষ্টুডেণ্ট আহিছিলে ঠিক আছে চ' একাডেমিক্সৰ চাইল্ড এলিমেণ্ট মানে হ'ব ষ্টুডেণ্ট চ' সেই একাডেমিক্সৰ আণ্ডাৰত আমি চাইল্ড এলিমেণ্ট কি দিলোঁ ষ্টুডেণ্ট আৰু এই ষ্টুডেণ্ট আমাৰ তাত টেক্সট আমি নিজে বনাই লৈছোঁ মানে ইউজাৰ ডিফাইন আৰু সেই ষ্টুডেণ্টৰ অপেনিং যেনেকৈ হৈছে ষ্টুডেণ্টৰ ক্লজিং টেগো দিছোঁ ঠিক আছে আৰু এই ষ্টুডেণ্টৰ আণ্ডাৰত ষ্টুডেণ্টৰ আকৌ চাইল্ড এলিমেণ্ট কি আছে ৰোল নম্বৰ আছে নেম আছে ইমেইল আইডি আছে পাৰ্চেণ্টেজ আছে হয়নে চ' সেই ৰোল নম্বৰ নামৰ এটা টেক্সট ইউজ কৰিছোঁ টেগ ইউজ কৰি এটা অপেনিং কৰিছোঁ ক্লজিং কৰিছোঁ নেমৰো এটা টেগ বনাইছোঁ এনেকৈ ক্লজিং কৰিছোঁ এনেকৈ ইমেইলৰো অপেনিং ক্লজিং পাৰ্চেণ্টেজৰ অপেনিং ক্লজিং সকলো বনাইছোঁ আৰু ডাটাখিনি কি কৰিছোঁ সেই অপেনিং আৰু ক্লজিং টেগটোৰ মাজত লিখিছোঁ যেনেকৈ ৰোল নম্বৰ 10001 দিছোঁ নেমটো মোৰ নিজৰ নামটো দিছোঁ সুৰজিত বৰা সেইটো নেম টেগৰ মাজত অপেনিং আৰু ক্লজিঙৰ মাজত প্লেচ কৰিছোঁ তেনেকৈ মোৰ ইমেইল আইডিটো ইমেইল টেগৰ মাজত অপেনিং ক্লজিঙৰ মাজত প্লেচ কৰিছোঁ আৰু পাৰ্চেণ্টেজটো তাত তেনেকৈ প্লেচ কৰিছোঁ ঠিক আছে তো সেভ কৰা সময় কেনেকৈ সেভ কৰিবা তোমালোকে একেই নোটপেডতে তোমালোকে টাইপ কৰিবা নোটপেডত টাইপ কৰাৰ পিছত ফাইলত যাবা ফাইলত গৈ সেভ এজত যাবা যেনেকৈ আমি HTMLত কৰিছিলোঁ তো HTMLত আমি কি কৰিছিলোঁ .html বুলি সেভ কৰিছিলোঁ ইয়াত .xml বুলি আমি সেভ কৰিম বাকি একো প্ৰবলেম নাই পিছত আকৌ সেই XML ফাইলটো সেভ কৰাৰ পিছত যেতিয়া খুলি দিবা পিছত তোমালোকে আউটপুটটো পাবা ঠিক আছে আৰু মই প্ৰগ্ৰাম সবিশেষ মোৰ নেক্সট ভিডিঅ'বিলাকত মই দেখুৱাম তোমালোকে চাই থাকিবা আৰু এটো জাস্ট এটা ইন্ট্ৰোডাকচন আছিল XML ৰ হৈতে আৰু HTML ৰ লগত তাৰ কি পাৰ্থক্য আছে সেইখিনি মই বুজাই দিলো মই আশা কৰো এইখিনি বেছিকখিনি তোমালোকৰ ক্লিয়াৰ হৈছে আৰু যদি তাৰ মাজতো কিবা তোমালোকে নুবুজা নজনা কিবা কথা থাকে মোক সুধিব পাৰিবা আৰু স্ক্ৰিনত মোৰ WhatsApp নাম্বাৰ আৰু মোৰ ইমেইল আইডি মই দিয়ে দিছো তোমালোকে কিবা প্ৰবলেম থাকিলে মোৰ তাত কোৱেশ্চন সুধিব পাৰিবা তথাপি মোৰ মোবাইল নম্বৰটো কৈ দিছো WhatsApp নম্বৰটো কৈছো 9706125355 আৰু ইমেইল আইডিটো হৈছে surajit.borah38@gmail.com ধন্যবাদ